हेलो ভিউয়ার্স वेलकम टू माय यूट्यूब चैनल डेली इनफरमेशन যিসকল ষ্টুডেণ্টে এবাৰ পেট দিব বিশেষকৈ লগতে CEE বা নতুনকৈ এডমিশন হ'ব এতিয়া এইচএস অৰ্থাৎ থাৰ্ড শ্ৰেণীত এডমিশন হ'ব বা বিএ বিএসসি হিবত এডমিশন হ'ব কিন্তু এটা বছৰ কিছুমানৰ গেপ গ'ল তো গেপ গ'ল সিহঁতে বনাব লাগিব গেপ সাৰ্টিফিকেট হয় গেপ সাৰ্টিফিকেট লাগিব তো কিছুমানত আকৌ কনসিডাৰ কৰিব পাৰে গেপ সাৰ্টিফিকেট নোলোৱা কৰি এডমিশন ল'ব পাৰে তো বহুত এনেকুৱা আছে যে কৈ আছে যে তোমাৰ গেপ সাৰ্টিফিকেট লাগিব আৰু বহুতে এটো কনফিউজ হৈ আছে যে গেপ সাৰ্টিফিকেট আসলতে কোন সকলৰ লাগে এটো কথা বহুতে বুজি নাপায় এইবাৰ যিসকলে পেড এক্সাম দিব সেই সকলে ইমানে সুধি আছে যে দাদা মোৰ গেপ সাৰ্টিফিকেট লাগিব নেকি কাৰণ মই বিএসসি পঢ়ি আছো বা এইচএস পাস কৰিলো যেহেতু পেড এক্সামটো আমাৰ মেট্ৰিক পাস কৰিলে আমি পেড এক্সাম দিব পাৰো বা আমি পলিটেকনিক পঢ়িব পাৰো তো পলিটেকনিক পঢ়িব যেতিয়া যাম যেহেতু মই বিএসসি বা বিএ পঢ়ি আছো বিকম পঢ়ি আছো মোৰ গেপ সাৰ্টিফিকেট লাগিব নেকি গেপ সাৰ্টিফিকেট ক'ৰ পৰা কেনেদৰে বনাম বন্ধুসকল আপোনালোকে গেম খেলি টকা ইনকাম কৰিব বিচাৰে নেকি তো টেক্সাল এনেকুৱা এটা পপুলাৰ এপছ য'ত আপুনি গেম খেলি আপুনি টকা আৰ্ন কৰিব পাৰে তো আৰু এটা গুৰুত্বপূৰ্ণ কথা যে আপুনি মাত্ৰ যদি 10 টকা ইনভেষ্ট কৰে যদি আপুনি গেমত উইন হয় অৰ্থাৎ এটা গেমত যদি আপুনি উইন হয় তো আপুনি লাভ কৰিব 90 টকা অৰ্থাৎ 9 গুণ আপুনি বেছি লাভ কৰিব যদি 9 টকা 10 টকা ইনভেষ্ট কৰে আপুনি 90 টকা পাব তো কেনেদৰে গেম খেলিব লাগে সবিশেষ জানিব পাৰিব তো প্ৰথমে আপুনি কৰিব ৰেজিষ্টাৰ আৰু এটা গুৰুত্বপূৰ্ণ কথা মাত্ৰ আপুনি 200 টকা হলে ডাইৰেক্ট একাউণ্টত বেংক ট্ৰান্সফাৰ কৰিব পাৰিব বেংকত আপুনি উইথড্ৰ কৰিব পাৰিব ডাইৰেক্ট আপুনি বেংকত ল'ব পাৰিব আৰু কথা হ'ল যে আপুনি যদি ৰেফাৰ কৰে পাৰ ৰেফাৰত আপোনাক 10 টকা কৰিও দিয়া হ'ব আপুনি ৰেফাৰো কৰিব পাৰে তো আপুনি ভিডিঅ ডেসক্ৰিপচনত লিংক পাব আৰু ৰেফাৰেল কোডও পাব ভিডিঅ ডেসক্ৰিপচনত থকা লিংকত ক্লিক কৰি আপুনি এনেদৰে টেক্সাল এপছটো ইনষ্টল কৰিব ইনষ্টল কৰাৰ পিছত ৰেজিষ্টাৰ কৰিব ইয়াতে চাব পাৰিছে ৰেজিষ্টাৰ বুলি ৰেজিষ্টাৰ অপচনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত যেটো আহিব এইখিনি ইয়াতে ৰুলছ লিখা আছে এইখিনি চাই ল'ব পাৰে যে আপুনি ডাইৰেক্ট বেংক একাউণ্টত ট্ৰান্সফাৰ কৰিব পাৰিব তাৰ পিছত আপুনি ইয়াতে সেইখিনি ডাইৰেক্ট ইয়াতে ইউএছ বটনত ক্লিক কৰিব ইউএছ বটনত ক্লিক কৰাৰ পিছত আপুনি দিব লাগিব ইয়াতে ৰেফাৰেল নাম্বাৰ তো প্ৰথমত দিব লাগিব ইন্টাৰ ইউৰ ৰিয়েল নেম আপোনাৰ যেটো নেম সেই নেমটো ৰিয়েল নেম দিব লাগিব অৰ্থাৎ বেংক পাছবুকত যেনেদৰে আছে তো সেইটো নামে ডাইৰেক্ট দি দিব লাগিব তাৰ পিছত ইয়াতে আপোনাৰ মোবাইল নম্বৰ দিব লাগিব জাস্ট আপোনাৰ মোবাইল নম্বৰটো 10 ডিজিটৰ সেইটোৱে দি দিব কাৰণ ইয়াতে কিন্তু 9+ যেটো থাকে যে 9 সেইটো বিচৰা নাই তো মই মোৰ নম্বৰটো বহাই দিছো তাৰ পিছত দিব লাগিব ইমেল এড্ৰেছ তো আপোনাৰ ইমেলটো দি দিব মই মোৰ ইমেলটো দি দিছো তো আপোনাৰ নিজৰ ইমেলটো দি দিব তো ইমেল দি দিলো তাৰ পিছত ইয়াতে চাওক ইয়াতে আছে কাউন্ট্ৰি এণ্ড কাৰেন্সি ইণ্ডিয়া কিট পাছৱৰ্ড ইয়াতে পাছৱৰ্ড লাগিব 4 ৰ পৰা 18 ৱৰ্ডৰ ভিতৰত তো মই দি দিলো মোৰ নামটোৱে ডাইৰেক্ট পাছৱৰ্ড বনাই দিছো তো আপোনাৰ নামটোৱে ডাইৰেক্ট পাছৱৰ্ড বনাই দিব কোনো ধৰণৰ প্ৰবলেম নহয় তাৰ পিছত আকৌ ইন্টাৰ কৰিব দিছে পাছৱৰ্ড তো পাছৱৰ্ডটো আকৌ ইন্টাৰ কৰিলো তাৰ পিছত ৰেফাৰেল কোড এটা দিব লাগিব তো ৰেফাৰেল কোডটো ভিডিঅ ডেসক্ৰিপচনত পাই যাব তো মই ৰেফাৰেল কোড এখন ইন্টাৰ কৰি আছো তো আপোনালোকে ডাইৰেক্ট ভিডিঅ ডেসক্ৰিপচনত লিংকো পাই যাব লিংকত ক্লিক কৰি ইনষ্টল কৰিব ইনষ্টল কৰাৰ পিছত ৰেফাৰেল কোড যেটো বিচাৰিব সেইটো পাই যাব তো এইখিনি মাৰাৰ পিছত টাৰ্মছ এণ্ড কণ্ডিশ্যনত আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ইয়াতে সেভ বটন যেটো পাব ইয়াতে যেটো সেভ বটনত ক্লিক কৰি দিব তো সেভ বটনত ক্লিক কৰি দিলো ইয়াতে ৰেজিষ্টাৰ আন্ডাৰ প্ৰসেছ দেখুৱাই আছে তো আপোনালোকে মাত্ৰ 200 টকা হলেই আপুনি উইথড্ৰ কৰিব পাৰিব ডাইৰেক্ট বেংকত আৰু যদি 9 টকা 10 টকা ইনভেষ্ট কৰে যদি আপুনি গেম খেলি উইন হয় তেনেহলে আপুনি ডাইৰেক্ট লাভ কৰিব 90 টকা আৰু এটো এটা বেষ্ট পপুলাৰ এপছ হয় ইয়াতে ওটিপি আহি গৈছে চাওক 83460604 তাৰ পিছত আৰু কিবা আছিল 604 মাৰি পাছ ইয়াতে মই সাবমিট কৰি দিলো ওটিপি সাবমিট কৰি দিলো তো সাবমিট কৰাৰ পিছত আপুনি আৰু এটা কথা হ'ল যে আপুনি এখন ৰাখি দিব যিখিনি আহিছে আপুনি 20 টা কয়েন্স আপুনি ফ্ৰীতে পাই যাব সেই 20 টা কয়েন্স আপুনি আকৌ ইনভেষ্ট কৰি আপুনি গেম খেলিব পাৰিব তো মই ইয়াতে ওকে মাৰি আপোনাৰ লগইন কৰিব লাগিব তো মোবাইল নম্বৰ আৰু পাছৱৰ্ডটো দিব লাগিব তো মই মোবাইল নম্বৰ দি দিছো মোৰ মোবাইল নম্বৰ তাৰ পিছত পাছৱৰ্ডটো মই যি দিছিলো সেইটোৱে দি দিলো মোৰ যেটো নাম দিছিলো মাৰাৰ পিছত ইয়াতে ক্যাপচাৰখন মাৰি দিব ক্যাপচাৰ কোডটো যি দেখা পাইছে 7746 সাইন ইনত মাৰি দিলো লগইনত সাইন ইনত তো সাইন ইনত মাৰাৰ পিছত ওয়েলকাম টু বৰ্ড আমিনুল ইসলাম ইয়াতে আহি গল আহাৰ পিছত আপুনি কি কৰিব ইয়াতে আপুনি স্টাৰ্ট যে দেখা পাইছে ইয়াতে স্টাৰ্ট এণ্ড উইন পজিশন ইন উইন এনেকৈ লিখা আহি আছে তো স্টাৰ্ট মাৰি দিব স্টাৰ্ট মাৰি আপুনি ইয়াতে হাউ টু প্লে হেবোৰ আপুনি স্কিপ কৰিব পাৰে বা আপুনি ইয়াতে যিকোনো ধৰণে গেম খেলিব পাৰিব তো ইয়াতে চাওক প্লে নাও আছে তো প্লে নাওত ক্লিক কৰিব প্লে নাওত ক্লিক কৰি আপুনি ইয়াতে সিলভাৰ খেলিব পাৰে গোল্ড খেলিব পাৰে প্লেটিনাম খেলিব পাৰে তো আপোনাৰ যেটো ইচ্ছা আপুনি হেতুৱে খেলক আপুনি ইয়াতে চাই লব কিমান টকা হলে বা কিমান কয়েন হলে আপুনি কোনটো খেলিব পাৰে যেটো আপোনাৰ 20 টা কয়েন্স আপুনি পাইছে প্ৰথমে আপুনি ফ্ৰীতে 10 টা কয়েন্স ইয়াতে ইনভেষ্ট কৰি আপুনি ইয়াতে খেলিব পাৰে তো এইটো কোৱেশ্চন বহুতে কৰি আছে প্ৰথমে কনফিউজটো দূৰ কৰি লও যে কোন সকলৰ আসলতে গেপ সাৰ্টিফিকেট লাগে তাৰ পিছত আপুনি বনাব গলে কেনেকৈ বনাব মাত্ৰ আপুনি 10 মিনিটত হাইষ্ট 10 মিনিট লাগিব আপুনি 10 মিনিটত গেপ সাৰ্টিফিকেটখন বনাব পাৰিব মই বহুতক ৰিপ্লাই দিছো যে গেপ সাৰ্টিফিকেট লৈ টেনচন ল'ব নালাগে হেতু সময় নালাগে আৰু সবৰে নালাগে তো মই তোমালোকৰ লগত নিশ্চয় শেয়াৰ কৰিম তো মই ভিডিঅ ডেসক্ৰিপচনত গেপ সাৰ্টিফিকেটৰ যেটো ফৰমেট হয় সেই ফৰমেটটো দি দিছো আপোনালোকৰ জাস্ট যাৰ গেপ আছে সেই ষ্টুডেণ্টৰ নামটো লিখিব আৰু যিখিনি লিখিব লাগে সেইখিনি লিখিব অলপ লাগে বেছিটা নহয় অলপ সিম্পল হয় সেইখিনি লিখি আপুনি কাৰ সিগনেচাৰ লাগিব সেইখিনি লাষ্টত কৈ দিম সিম্পলি সিগনেচাৰ টানিব মই 10 মিনিট কৈছো 10 ৰ পৰা 20 মিনিট লাগিব ইয়াৰ বেছি নালাগে তো প্ৰথমে এইটো কনফিউজ দূৰ কৰি লও কোন সকল ষ্টুডেণ্টৰ গেপ সাৰ্টিফিকেট লাগিব তো গেপ সাৰ্টিফিকেট সেই সকল ষ্টুডেণ্টৰ লাগিব যিসকল ষ্টুডেণ্ট এটা বছৰ গেপ দিলে মানে আপুনি পঢ়া নাই ঘৰত বহি আছিল তেতিয়াহে লাগিব তো আৰু কনফিউজটো দূৰ কৰিবলৈ কৈ আছো যদি আপুনি এইবাৰ পেটৰ কাৰণে এপ্লাই কৰিছে
অৰ্থাৎ আপুনি পলিটেকনিক পঢ়িব কিন্তু আপুনি BSc পঢ়ি আছে তো BSc পঢ়ি আছে এতিয়া আপুনি পলিটেকনিকত এডমিশ্যন হ'ব পলিটেকনিকৰ যিটো বাউচাৰ থাকে ডকুমেণ্টছ লাগে তাতে আপোনাৰ গেপ চাৰ্টিফিকেটৰ কথা উল্লেখ আছে তো আপোনাৰ লাগিব নেকি তো আপোনাৰ নালাগে তো আপুনি BSc পঢ়ি আছে আপুনি গেপ দিয়া নাই আপুনি যেতিয়া পলিটেকনিকৰ কাউন্সেলিং হ'ব অৰ্থাৎ এডমিশ্যন হ'ব যাব তেতিয়া আপুনি BSc এডমিশ্যন ৰিচিপ্টখন লৈ যাব তো আপোনাৰ সেইটো গেপ চাৰ্টিফিকেট নালাগে কাৰণ আপুনি BSc পঢ়ি আছিলে আপুনিতো গেপ দিয়া নাই তো কথাটো নিশ্চয় গম পালে তেনেকুৱাই এটা যদি আপুনি ভাবি আছে যে মই হায়াৰ ছেকেণ্ডাৰীত এডমিশ্যন হ'ম ফাৰ্ষ্ট ইয়াৰত তো আপুনি 2019তে মেট্ৰিক পাছ কৰিলে হয় আপুনি 19ত মেট্ৰিক পাছ কৰিছে তো এতিয়া 20ত কৰা নাই এই বছৰ কৰা নাই অৰ্থাৎ আপুনি এডমিশ্যনো হোৱা নাই হায়াৰ ছেকেণ্ডাৰী তো আপোনাৰ গেপ চাৰ্টিফিকেট লাগিব কিন্তু আপুনি যদি পঢ়ি আছে ৰেগুলাৰ হৈ আছে ষ্টুডেণ্ট আপুনি এতিয়া তলৰ কিবা এটা এডমিশ্যন হ'ব বিচাৰি আছে আপোনাৰ নালাগে যদি আপুনি CEE এক্সাম দিছে এতিয়া আপুনি বিটেক পঢ়িব তো বিটেক পঢ়িব কিন্তু আপুনি BSc পঢ়ি আছিলে বা BCom পঢ়ি আছিলে তো আপুনি CEE এক্সাম দিছে তাতে চান্স পালে তাতে এতিয়া আপোনাৰ ডকুমেণ্টছত গেপ চাৰ্টিফিকেট লাগিব নেকি নালাগে কাৰণ আপুনি BSc পঢ়ি আছিলে ৰেগুলাৰ ষ্টুডেণ্ট হয় যদি এটা বছৰ আপুনি ঘৰত বহি থাকে বা এডমিশ্যন লোৱা কৰি কিবা কামত ব্যস্ত থাকে তেতিয়াহে আপোনাৰ গেপ চাৰ্টিফিকেটখন লাগিব তো কথাখিনি নিশ্চয় গম পালে এইটো কুৱেশ্যন বহুতে কৰি আছিলে যে মই BSc পঢ়ি আছোঁ মই পলিটেকনিক পঢ়িম তো গেপ চাৰ্টিফিকেট নিশ্চয় বনাব লাগিব এনেকৈ সুধিছে তো ক'ৰ পৰা বনাম কেনেকৈ বনাম মই মানে কৈছোঁ গেপ চাৰ্টিফিকেট নালাগে আৰু যদি বনাব লাগে চিম্পল কথা আপুনি বনাব পাৰিব তো এটা বছৰ যদি আপুনি লছ কৰিছে অৰ্থাৎ কোনো ধৰণৰ এডমিশ্যন লোৱা নাই ঘৰত বহি আছিলে তেতিয়া গেপ চাৰ্টিফিকেট লাগিব তেতিয়া গেপ চাৰ্টিফিকেট আপুনি কেনেদৰে বনাব তো মই ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক এখন দি দিছোঁ সেই লিংক এটা যে আছে লিংকত ক্লিক কৰিব ক্লিক কৰি এখন ফৰ্মেট পাব সেই ফৰ্মেটটো ডাউনলোড কৰিব ডাউনলোড কৰি প্ৰিণ্ট কৰি ল'ব প্ৰিণ্ট কৰি লৈ আপুনি কি কৰিব সেইটোত নাম তাৰপিছত আপোনাৰ যিখিনি দিব লাগে বেলাং আছে সেইখিনি লিখিব বা এনেকুৱাও আছে যিহেতু নটাৰীৰ জৰিয়তে আমি বনাব পাৰোঁ গেপ চাৰ্টিফিকেটত মেইনলি চিগনেচাৰ আপোনাৰ যি নটাৰী অৰ্থাৎ কোৰ্টত যিসকল উকিল বা নটাৰী বা আপুনি যিসকলে টাইপ কৰে অৰ্থাৎ যি এফিডেভিট ওলাই দিয়ে সিহঁতক ক'লে বনাই দিব আপোনাৰ বহাই ৰাখিয়ে টাইপ কৰি বা চিগনেচাৰ এটা আনি দিব হৈ গ'ল গেপ চাৰ্টিফিকেট বা আপোনাৰ GP ছেক্ৰেটাৰী বা আপোনাৰ ৱাৰ্ড মেম্বাৰ বা আপোনাৰ ইনচাৰ্জ অফিচাৰ ইনচাৰ্জ PS পুলিচ ষ্টেচনৰ সিহঁতৰ চিগনেচাৰ হ'লে হৈ যাব তো সেইখিনি কৰিব আৰু এনেকুৱাও আছে যদি হেডমাষ্টাৰে লিখি দিয়ে এখন কলেজৰ বা এখন স্কুলৰ অৰ্থাৎ আপুনি জব কৰিছিলে তথাপিও হৈ যাব তো এইটো চিম্পল বস্তু আপুনি যদি কোৰ্টত গৈ বনাব বিচাৰে অৰ্থাৎ আপুনি কোৰ্টত যেতিয়া যাব এই মোবাইলত এই ফৰ্মেটটো লৈ যাব মই যিখন ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিছোঁ সেই লিংকটোত ক্লিক কৰিলে পাই যাব সেইখন ফৰ্মেট লৈ যাব নটাৰীয়ে সেইটো আপোনাৰ প্ৰিণ্ট কৰি সিহঁতে দলিলত লিখি চিগনেচাৰ আনি দিব হৈ যাব তো সময় নালাগে এইটো সিমান দৌৰিব নালাগে কাৰণ নটাৰীক 50 টকা এটা দিলে 100 টকা এটা দিলে সিহঁতে লিখি প্ৰিণ্ট কৰি চিগনেচাৰ আনি দিব সময় নালাগে নহ'লে আপোনাৰ গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট বা ৱাৰ্ড মেম্বাৰক ক'লে চিগনেচাৰ এটা মাৰি দিব হৈ যাব তো নিশ্চয় গম পালে কথাখিনি কোনসকলৰ লাগিব গেপ চাৰ্টিফিকেট আৰু কেনেদৰে বনাব যদি ভিডিঅ'টো চাই ভাল পালে নিশ্চয় লাইক এটা কৰিব আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি দিব